নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ PWD বিভাগৰ পৰা পদসমূহ আহিছে আৰু ইয়াত আপোনালোকৰ দৰমহাটো 50,000 টকালৈকে থাকিব। সকলোৰে বাবে এই পদসমূহ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি কথা গম পাব। আজি মই A to Z গোটেইখিনি কথা কভাৰ কৰিম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে জব ৰিলেটেড নটিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পাই যায়। লগতে এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ আৰু এটা চেনেল আছে, যিটো দীপু বৰা মোৰ নামত আপোনালোকৰ এই চেনেলটো ক্ৰিয়েট কৰা গৈছে, যিটো আপোনালোকে চাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি থৈছোঁ। বৰ এটা নতুন চেনেল, বহুত কাম কৰিব পৰা নাই যদিও এইকেইদিনতে মই নতুন এটা ভিডিঅ' আপলোড কৰিম। আপোনালোকে আমাৰ এই চেনেলটোত আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাব লিংকটো। এই চেনেলটো আপোনালোকে গৈ সেইটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে তাৰ ভিডিঅ'খিনিও আপোনালোকে চাব পাৰে। এইটো আপোনালোকে যিসকলে চাব বিচাৰে তেওঁলোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে এই চেনেলটোৰ লিংক পাব, গৈ আপোনালোকে ভিডিঅ'কেইটা চাব পাৰে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পাৰে। আৰু এতিয়া তেতিয়াহ'লে আগবঢ়ো আমাৰ আজিৰ যি নটিফিকেশ্যনটোৰ ফাললৈ। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো PWD আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। 600টা প্লাছ আপোনালোকৰ এছিষ্টেণ্ট আৰ্কিটেক্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে, যিটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ APSCৰ ফালৰ পৰা এই পদকেইটাৰ বিষয়ে নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। ইয়াত আপোনালোকৰ পদসমূহ আপোনালোকৰ এছিষ্টেণ্ট আৰ্কিটেক্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে থাকিব চিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াত আপোনালোকৰ যিটো নটিফিকেশ্যনটোত এছিষ্টেণ্ট আৰ্কিটেক্টৰ কাৰণে 4টা ভেকেঞ্চি আছে, আনি যাবৰ কাৰণে 2টা, OBC MOBC কাৰণে 1টা, ST হিলৰ কাৰণে আপোনালোকৰ 1টা ভেকেঞ্চি থাকিব। আৰু ইয়াত যিটো নেক্সট আপোনালোকৰ এইটো পে স্কেলটো হ'ব 30,000 টকাৰ পৰা আপোনালোকৰ 1,10,000 টকা, 12,700 টকা গ্ৰেড পে থাকিব। এজ লিমিটটো আপোনালোকে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী কৰাসকলে পদৰ বাবে পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে আপোনালোকৰ 650টা পদ আছে, তাৰে আন ৰিজাৰ্ভৰ কাৰণে আছে 396টা, OBC MOBC কাৰণে 157টা, OBC MOBC T আৰু ট্ৰাইবেলৰ কাৰণে 20টা আছে। SCৰ কাৰণে আপোনালোকৰ 27, ST প্লেনৰ কাৰণে 34, ST হিলৰ কাৰণে 16টা আছে। আৰু ইয়াত আপোনালোকৰ পাব্লিক ৱৰ্কিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো দিছে, যিটো আপোনালোকৰ নটিফিকেশ্যন 21ৰ পৰা 40 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পাৰিব। কেণ্ডিডেটসকলে 3 বছৰীয়া যদি ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙত আছে তেনেহ'লে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। এজ ৰিলেক্সেশ্যন পাব আপোনালোকে। SC সকলে 5 বছৰ, ST সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। আৰু আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ অসমৰ নাগৰিক হোৱাটো, ভাৰতৰ নাগৰিক হোৱাটো কম্পালচৰি। লগতে আপোনালোকৰ ৰেচিডেণ্টেলশ্বিপটো আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ। লগতে PRC আপোনালোকৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জ দুইখনেই আপোনালোকে এপ্লাই কৰোঁতে দিব লাগিব। আৰু স্মল ফেমিলি নৰ্মছ, এইটো কি হয় মই কৈ দিছোঁ। আপোনালোকৰ 2জনতকৈ অধিক সন্তান থাকিলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এখন ফৰ্ম হয়, যিখন আপোনালোকে আমাৰ ৱেবছাইটতে পাব, তাত ফিল আপ কৰি ল'ব পাৰে। জেনেৰেল আৰু EWS সকলে 297.20, OBC MOBC সকলে 197.20, বাকীসকলে 47.20 আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকে অনলাইন মাধ্যমত কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI বেংকৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। আৰু ইয়াত এছিষ্টেণ্ট আৰ্কিটেক্টৰ কাৰণে 24 জানুৱাৰী আপোনালোকৰ লাষ্ট ডেট হয়, আপোনালোকৰ ষ্টাৰ্টিং ডেট হয়, আৰু আপোনালোকৰ লাষ্ট ডেট 23 ফেব্ৰুৱাৰীলৈকে থাকিব। জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 5 ফেব্ৰুৱাৰী আপোনালোকৰ আৰম্ভ হৈছে, আৰু 4 মাৰ্চলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। লগতে আপোনালোকে এই নটিফিকেশ্যনটো চাবৰ কাৰণে আপোনালোকে assamjobalert.online আমাৰ ৱেবছাইট আপোনালোকে ভিজিট কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আৰু যিখন স্মল ফেমিলি নৰ্মছৰ যিখন আপোনালোকৰ ফৰ্ম, সেইখনো আপোনালোকে আমাৰ ৱেবছাইটে পাব। তাতে গোটেইখিনি কথা আপোনালোকৰ বিতংকৈ দিয়া আছে। আপোনালোকে সেই ফৰ্মখন উলিয়াই লৈ পেলাই প্ৰিণ্ট আউট কৰি লগত আপোনালোকে ছিগনেচাৰ কৰিব লাগিব, আৰু কৰি পেলাই সেইখন আপোনালোকে এপ্লাই কৰোঁতে দি দিব পাৰিব। আৰু আজি মেইন যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। লগতে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই যায়। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। মই গোটেইখিনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সটো ভিজিট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।